হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি দ্বিতীয়টো ব্লগ লৈ পেলাই মই আপোনালোকৰ ওচৰত তো আজি আমি গৈ আছোঁ আমাৰ হোটেলত আৰু এইটো মোৰ সন্মুখত থকা যোনটো বীচ দেখা গৈ আছে এইটো আছে ফুকেটত আৰু এইটো বীচৰ নাম হৈছে পাটাং বীচ আৰু এইখন বীচৰ ছাইডতে ফুকেটখন অৱস্থিত আৰু বীচখন বহুত বেছি ধুনীয়া হয় তাতে মানুহবিলাকে গৈ পেলাই চুইমিং কৰে আৰু বহুত এক্টিভিটি আছে যোনবিলাক এই বীচত হয় আৰু এইটো হ'ল মেইন চিটি যোনটো চিটিৰ ভিতৰেদি গৈ পেলাই আমি আমাৰ যোনটো হোটেল আমাটা পাটাং যোনটো ফুকেটত আছে সেই হোটেলখন আমি পালোঁ আৰু আমি বহুত বেছি টায়াৰ্ড হৈছিলোঁ কাৰণ গোটেই ৰাতি আমি জাৰ্ণিত আছিলোঁ আৰু গোটেই ৰাতি হোৱাও নাছিলোঁ যিহেতু এটা জাৰ্ণি কৰিলে বহুত বেছি কষ্ট হয় আৰু লাগেজ আছিলে বহুতখিনি গতিকে তাৰপিছত আমি আহিলোঁ আৰু আমি আমাৰ ৰুমত গ'লোঁ আৰু ৰুমৰ পৰা গোটেই হোটেলৰ ভিউটো বহুত বেছি ধুনীয়া আছিলে আৰু হোটেলখনো বহুত বেছি ধুনীয়া আছিলে আৰু ভাল লাগিছিলে যোনে আপুনি থাকিব গ'লে হোটেলখন ভাল হ'লে অলপ ভাল লাগে মনটো তো এইটো আছিলে আৰু ৱেডাৰো বহুত বেছি ধুনীয়া আছিলে অলপ টাইম ৰেষ্ট ল'লোঁ তাৰপিছত আমি লাঞ্চ কৰিবলৈ ওলাই গ'লোঁ যিহেতু আমাৰ চেক ইন হৈছিলে প্ৰায় 1টামান বজাত আৰু লাঞ্চৰ টাইম হৈ গৈছিলে ওচৰতে এখন ৰেষ্টুৰেণ্ট আছিলে য'ত আমি তাতে লাঞ্চ কৰিলোঁ আৰু লাঞ্চ কৰি পেলাই আমি অলপ ওচৰৰ চিটিখন মাৰ্কেটটো চাই পেলাই আমি আকৌ আমাৰ হোটেললৈ ৰিটাৰ্ণ হ'লোঁ আৰু তাতে অলপ ছাইডত বহিলোঁ কাৰণ আমাক টাইমিং দি দিছিলে যোনটো টাইমত আমি আজি আমাক এটা জেগাত লৈ যাব টাইগাৰ পাৰ্ক যোনটো আমি তাতে ভিজিট কৰিম আৰু টাইগাৰ পাৰ্কটো দেখাম আপোনালোকক তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু অলপমান পিছতে আমি আমাৰ টাইগাৰ পাৰ্ক যোনটো আছিলে তাতে আমাক লৈ আহিলে আমাৰ যোন গাইড আছিলে যিহেতু আমি এটা এজেঞ্চি আণ্ডাৰত গৈছিলোঁ আৰু বহুত বেছি ভাল আছিলে এজেঞ্চিটো যদি আপোনালোকক ডিটেইলছ লাগে তেনেহ'লে মোক কমেণ্ট কৰিব মই আপোনালোকক কমেণ্টত দি দিম বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে DM কৰিব পাৰে মই তাতো আপোনালোকক গোটেইখিনি ডিটেইলছ দি দিব পাৰোঁ আৰু বহুত বেছি ফ্ৰেণ্ডলি আছিলে যোনখিনি মানুহ আমাক গাইড কৰিছিলে আৰু এইটো টাইগাৰ পাৰ্ক হয় য'ত আপোনালোকে দেখি থাকে বেংককত গৈ পেলাই যোন টাইগাৰৰ লগত ফটো তোলে বা এক্টিভিটি বহুতখিনি আছে তো এইটো বস্তুৱে হয় এই পাৰ্কখনতে গোটেই টাইগাৰবিলাক থাকে যোনবিলাক আপোনালোকক এটা গাইড থাকিব গাইডে আপোনালোকক লৈ যাব টাইগাৰবিলাকৰ ওচৰত আৰু তাৰ লগত আপোনালোকে ফটো তুলিব পাৰে ৰখিব পাৰে চুব পাৰে গোটেইখিনি বস্তু আছিলে আৰু বাঘবিলাকৰ ওচৰত যোৱাৰ আগত আপোনাক এটা ইনষ্ট্ৰাকশ্যন দি দিব য'ত আপুনি টাচ কৰিব নোৱাৰে বুলি পিছফালে ৰখি পেলাই টাচ কৰিব লাগিব আপুনি তাতে কেমেৰা কৰিব পাৰে যদিও ডাঙৰ DSLR লৈ যাব নোৱাৰে বা এনেকুৱা কিছুমান এক্টিভিটি আছে যোনখিনি আপুনি তাতে কৰিব নোৱাৰে কাৰণ সেইটো এটা ৰিস্ক হৈ যায় বহুত আৰু তাৰ উপৰি আপোনাৰ ওচৰত গাইড থাকে গতিকে এইটো চিন্তা কৰিবলগীয়া কথা নাই তো আমাক প্ৰথমতে লৈ যায় তাতে পিছফালে আমাক টাচ কৰিব দিয়ে বাঘৰ আৰু আমি তাতে টাচ কৰিলোঁ ফটো তুলিলোঁ বহুত টাইম আৰু তাই বহুত বেছি ভয় খাই আছিলে পিছত মই অলপ সাহস দিলোঁ আৰু তাইও পিছত চুলে কিন্তু এবাৰ বাঘটো এনেকৈ উঠি যোৱা তাই বহুত ভয় খালে আপোনালোকে চাওকচোন ভিডিঅ'টো আৰু যিহেতু এটা ধুনীয়া পাৰ্ক হয় তাতে আমি বহুতখিনি ফটো তুলিলোঁ ৰীল বনালোঁ আৰু আপুনি আমাৰ ৰীলবিলাক ইনষ্টাগ্ৰামত চাব পাৰে তাতে আমি আপলোড কৰিছোঁ বহুত ৰীল আৰু যদি কিবা সুধিব লগা থাকে তাত মোক DM কৰিব পাৰে আৰু মেইনলি তাতে ইভিনিং টাইমত বেছি ভাল লাগে কাৰণ ইভিনিং টাইমত চব ওলাই আহে আৰু তাতে বহুত এনজয় কৰি থাকে আৰু আপোনালোকেতো জানেই আৰু কিন্তু এটা কথা বেংকক বা থাইলেণ্ড যেনেকৈ মানুহে ভাবে তেনেকুৱা নহয় তাতে ফেমিলিলৈ লৈ যাব পাৰি আৰু বহুত জেগা আছে তাতে এক্সপ্ল'ৰ কৰিবলগীয়া আৰু আমি গোটেইখিনি বস্তু এক্সপ্ল'ৰ কৰিছোঁ আপোনালোকক লাহে লাহে গোটেইখিনি বস্তু দেখাম আৰু মানুহবিলাকো বহুত ফ্ৰেণ্ডলি হয় যদি আপুনি তাতে ভালকৈ আপোনালোকে নিয়ম নীতি মানি থাকে তেনেহ'লে একো প্ৰব্লেম নাই তেনেকৈ চাবলগীয়া আৰু বহুত ফ্ৰেণ্ডলি হয় মই সিহঁতৰ লগত এটা গেম খেলি আছিলোঁ এনেই জাষ্ট ৰাস্তা দি গৈ থাকোঁতে গজাল এটা সোমাই দিয়ে গজালটো মানে কোনে কিমানটা হিট দি পেলাই মানে সোমাই দিব পাৰে আৰু গজালটো এইটো তেনেকৈ এটা গেম আছিলে আৰু আমি বহুত এনজয় কৰিলোঁ এইটো গেমত তাৰপিছতে আমি অলপ ওচৰৰে মাৰ্কেটত অলপ এক্সপ্ল'ৰ কৰিলোঁ কৰি পেলাই আমি ৰুমত বেক হ'লোঁ আৰু আমি য'ত আছিলোঁ তাতে বহুত জেগা আছিলে চাবলগীয়া যিহেতু আমি তাতে 3 দিন থাকিম তো নেক্সট ভিডিঅ'ত মই আকৌ এইখিনি বস্তু দেখাম আপোনালোকক আৰু বহুতখিনি বস্তু এক্সপ্ল'ৰ কৰিছোঁ আমি যিখিনি আছে প্ৰায় বস্তুখিনি এক্সপ্ল'ৰ কৰিছোঁ বেংকক থাইলেণ্ড ফুকেট গোটেইখিনি জেগাত তো আপোনালোক গোটেইখিনি বস্তু দেখাম যদি মোৰ চেনেলটো নতুন আপুনি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা লাইক কৰি দিব লগতে এটা কমেণ্ট কৰিব তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই